Dear students, this video is on class 10, chapter 6, part 3. The name of the chapter is life processes and today's topic is nutrition. When we walk or ride a bicycle, we are using up energy. যেতিয়া আমি ফিজিক্যাল কোনো কাম কৰোঁ যেনেকৈ খোজ কাঢ়া যদি চাইকেল চলোৱা হয় তেতিয়াহ'লে আমাৰ কি হয় এনাৰ্জি খৰচ হয় Even when we are not doing any apparent activity, energy is needed to maintain a state of order in our body. তো গতিকে আমাৰ বডিত কোনো কাম নকৰিলেও এপাৰেণ্ট কোনো এক্টিভিটি নকৰিলেও কোনো কাম নকৰিলেও কিন্তু আমাৰ বডিত এনাৰ্জি খৰচ হয় আৰু এইটো কিহৰ কাৰণে খৰচ হয় টু মেইনটেইন আৱাৰ বডি ফাংচন We also need materials from outside in order to grow, develop, synthesize protein and other substances needed in the body. তো আমাৰ বডি যেহেতু ডাঙৰ হ'ব লাগে গ্ৰো হ'ব লাগে ডেভেলপ হ'ব লাগে আৰু কিছুমান প্ৰটিন সিনথেসাইজ কৰিবলৈ হলে আমি বাহিৰৰ পৰা কিছুমান মেটেৰিয়েল দৰকাৰ হয় This source of energy and materials is the food we eat. আৰু এই এনাৰ্জি যেটো এনাৰ্জিৰ দ্বাৰা আমি যিকোনো কাম কৰিব পাৰো বা কোনো কাম নকৰিলেও যদি আমাৰ বডি যদি এনে থাকে এপাৰেণ্ট এক্টিভিটি নকৰিলেও কি হয় আমাৰ বডিত এনাৰ্জিৰ দৰকাৰ হয় বা যিকোনো ধৰণৰ গ্ৰো ডেভেলপ আৰু প্ৰটিন সিনথেসাইজৰ কাৰণে যিখিনি মেটেৰিয়েলছৰ দৰকাৰ হয় এই গোটেইখিনি আমি কৰ পৰা পাও আমি ফুডৰ পৰা পাও How do living things get their food? গতিকে লিভিং থিংস বিলাকে কেনেকৈ ফুড আহৰণ কৰে ইয়াৰ পদ্ধতিটো আমাৰ তলত আলোচনা কৰা আছে The general requirement of energy and materials is common in all organisms, but it is fulfilled in different ways. গতিকে the general requirements for energy and materials তার মানে যিকোনো অর্গানিজমৰ কাৰণে যেটো এনাৰ্জি প্ৰয়োজন আৰু যিখিনি মেটেৰিয়েলছৰ প্ৰয়োজন এই কনসেপ্টটো সকলো অর্গানিজমৰ কাৰণে একেই কিন্তু এটো ফুলফিল কৰা তাৰ মানে এই এনাৰ্জিটো আহৰণ কৰা বা এই মেটেৰিয়েলছটো আহৰণ কৰা পদ্ধতিটো বেলেগ বেলেগ মানে স্ট্ৰ্যাটেজি বিলাক বেলেগ বেলেগ হয় Some organisms use simple food materials obtained from inorganic sources in the form of carbon dioxide and water তো কিছুমান অর্গানিজম আছে যিবিলাকে কি কৰে খুব সিম্পল এটা পদ্ধতিৰ জৰিয়তে ফুড মেটেৰিয়েল বিলাক আহৰণ কৰে যেনেকৈ ইয়াতে প্লান্টছৰ কথা কোৱা হৈছে যে প্লান্টছে কি কৰে কিছুমান ইনঅর্গানিক সাবস্টেন্সেস যেনেকৈ কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ এইবিলাক গ্ৰহণ কৰি বাহিৰৰ পৰা গ্ৰহণ কৰি হেঁতে ফুড মেটেৰিয়েল নিজে প্ৰস্তুত কৰিব পাৰে These organisms the autotrophs include green plants and some bacteria আৰু এইবিলাক অর্গানিজম হৈছে অটোট্ৰপ যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে ইহঁতক কোৱা হয় অটোট্ৰপ আৰু এই অটোট্ৰপৰ ভিতৰত পৰে কোনটো গ্ৰীন প্লান্টস অকলবিলাক প্লান্টস এন্ড সাম ব্যাকটেৰিয়া আৰু কিছুমান ব্যাকটেৰিয়া আছে যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে Other organisms utilize complex substances আৰু অন্যান্য যিবিলাক অর্গানিজম আছে হেবিলাকে কি কৰে complex substance use কৰে complex substance মানে কোনবিলাক সাবস্টেন্স যিবিলাক সাবস্টেন্সেস যিবিলাক ফুড মেটেৰিয়েল এই প্লান্টস বিলাকে কি কৰিলে প্ৰস্তুত কৰিলে প্ৰিপেয়াৰ কৰিলে হেইবিলাক যিবিলাক অর্গানিজমে গ্ৰহণ কৰি জিয়াই থাকে হেইবিলাকক কোৱা হয় complex substances These complex substances have to be broken down into simpler ones before they can be used for the upkeep and growth of the body এই কমপ্লেক্স সাবস্টেন্স বিলাক লোৱাৰ পিছত এবিলাক কি কৰিব লাগে প্ৰথমতে ব্ৰেক ডাউন কৰিব লাগে আৰু ব্ৰেক ডাউন কৰাৰ পিছত সৰু সৰু টুকুৰা হয় আৰু এই সৰু সৰু টুকুৰা বিলাকে কি কৰে বডিয়ে ইউটিলাইজ কৰিব পাৰে নিজৰ বডিটো মেইনটেইন কৰাৰ কাৰণে লগতে গ্ৰোথৰ কাৰণে To achieve this organisms use biocatalysts called enzymes আৰু এই ব্ৰেক ডাউনৰ কাৰণে যি পদ্ধতি ব্যৱহাৰ কৰা হয় ইয়াতে বিভিন্ন এটা দীঘলীয়া এটা প্ৰসেস এটা ইয়াতে পাৰ কৰিব লাগে যত কিছুমান এনজাইম ইউজ কৰা হয় আৰু এই এনজাইমৰ জৰিয়তে এই কমপ্লেক্স সাবস্টেন্স বিলাক সিম্পলাৰ ওয়ান্স লৈ কনভাৰ্ট হয় লগতে বডিয়ে যিখিনি প্ৰয়োজনীয় যিখিনি সাবস্টেন্স হেখিনি এবজৰ্ব কৰিব পাৰে তো ইয়াতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে What are called enzymes? So enzymes are
বায়োকেটালিষ্ট এনজাইম হৈছে এটা বায়োকেটালিষ্ট সো কেটালিষ্ট বিলাকৰ কথা আমি অলৰেডি কেমিষ্ট্ৰিত পাইছো যে কেটালিষ্ট মানে হৈছে যে এনেকুৱা কিছুমান সাবস্টেন্স বা এনেকুৱা কিছুমান কেমিক্যালস যিবিলাকে কি কৰে কোনো এটা ৰিঅ্যাকশনক হয় ইনক্ৰিজ কৰিব পাৰে নাইবা ডিক্ৰিজ কৰিব পাৰে গতিকে হেইবিলাককে বায়োলজিত এনজাইমস বুলি কোৱা হয় thus the heterotroph's survival depends directly or indirectly on autotrophs তো heterotroph বিলাক কি কৰে autotropher ওপৰত হয় ডাইৰেক্টলি নাইবা ইনডাইৰেক্টলি ডিপেন্ড কৰে heterotrophic organism include animals and fungi তো heterotrophic organism কাক কাক কোৱা হৈছে animals আৰু fungi আৰু ইয়াৰ আগত আমি দেখিলো autotroph কাক কাক কোৱা হৈছিল autotroph কোৱা হৈছিল green plants and some bacteria আৰু heterotrophic organism কোন কোন বিলাক হৈছে এটা হৈছে animals আৰু এটা হৈছে fungi বা fungi গতিকে এইবিলাক কিন্তু एग्जांपल ইম্পৰ্টেন্ট হয় নেক্সট হৈছে autotrophic nutrition সো autotrophic nutrition তো কি এর বিষয়ে আমি এটা আলোচনা কৰিম carbon and energy requirements of the autotrophic organisms are fulfilled by photosynthesis গতিকে যি পদ্ধতিৰ জৰিয়তে প্লান্টসে এনার্জি প্রডিউস করে তা কোয়া হয় ফটোসিনথেসিস গতিকে এই ফটোসিনথেসিসের বিষয়ে এই টপিকত আলোচনা করেছে খুব ডিটেইলস It is the process by which autotrophs take in substances from the outside and convert them into stored forms of energy. গতিকে এই ফটোসিনথেসিসের জৰিয়তে কি কৰা হয় অটোট্ৰফ বিলাকে বাহিৰৰ পৰা কিছুমান ইনঅর্গানিক ম্যাটেৰিয়েলস আহৰণ কৰে আৰু ফুড লৈ কনভার্ট কৰে আৰু হেতু স্টোর কৰি থৈ দিয়ে This material is taken in the form of carbon dioxide and water which is converted into carbohydrates in the presence of sunlight and water গতিকে এটো এটা ইম্পর্টেন্ট লাইন হয় যে ফটোসিনথেসিসত আমাৰ কি কি প্ৰয়োজন হয় ফটোসিনথেসিসত আমাৰ কার্বন ডাইঅক্সাইড এন্ড ওয়াটার আৰু এই কার্বন ডাইঅক্সাইড এন্ড ওয়াটার এটো লোৱা হয় আউটসাইডৰ পৰা লগতে ইন প্ৰেজেন্স অফ সানলাইট আৰু সানলাইট to কোনে আহরণ কৰি কোনে অ্যাবজর্ব কৰি আছে chlorophyll so chlorophyll it is a pigment present in the chloroplast so we will discuss in this topic later on carbohydrates are utilized for providing energy to the plant গতিকে এই কার্বোহাইড্রেট কি করে এনার্জি প্রোভাইড করে প্লান্টসৰ কারণে we will study how this takes place in the next section ইয়াৰ এইটো টপিকৰে নেক্সট পাৰ্টত আমি এটো আলোচনা কৰিম যে কেনেকৈ এটো প্রস্তুত করা হয় The carbohydrates which are not used immediately are stored in the form of starch. Very important question. So, যেটো carbohydrate ইতিমধ্যে গছে তৈয়াৰ কৰিলে প্ৰস্তুত কৰে by the help of photosynthesis এটো সকলোখিনি এনার্জি বা সকলোখিনি ফুড কিন্তু লগে লগে আমাৰ প্ৰয়োজন নহয় বা গছ-গছনি প্ৰয়োজন নহয় হেখিনি কি কৰা হয় স্টোর কৰা হয় আৰু এই স্টোরড ফর্ম অফ কার্বোহাইড্রেট কোৱা হয় starch which serves as the internal energy reserve to be used as and when required by the plant গতিকে এটো ইন্টারনাল এনার্জি রিজার্ভ হিসাবে ব্যবহার হয় আৰু যেতিয়া প্ৰয়োজন হ'ব তেতিয়া গছে ইয়াৰ পৰা এনার্জি লৈ ব্যবহার কৰিব পাৰিব A somewhat similar situation is seen in us where some of the energy derived from the food we eat is stored in our body in the form of glycogen তো যেনেকৈ গছ-গছনিয়ে যেতিয়া খাদ্য প্ৰস্তুত কৰে ফুড প্ৰস্তুত কৰে হেতু কি কৰা হয় স্টোর কৰা হয় ইন দা ফর্ম অফ স্টার্চ সিমিলারলি আমাৰ বডিটো যেতিয়া ফুড ম্যাটেরিয়াল বিলাক যেতিয়া ৰেডি হৈ যায় এবিলাক কি কৰা হয় এটা গ্লাইকোজেন ফর্মত জমা হয় আৰু যেতিয়া আমাৰ বডি যেতিয়া দৰকাৰ হয় তেতিয়া গ্লাইকোজেনৰ পৰা আমি এনার্জি খুব সোনকালে পাব পাৰো সো ইয়াতে যেটো ইকুয়েশন আছে এই ইকুয়েশন বহুত ইম্পর্টেন্ট হয় এই ইকুয়েশনটো হৈছে তোমাৰ এটা ফটোসিনথেসিসৰ ইকুয়েশন যত চাৰিটা ইম্পর্টেন্ট ম্যাটেরিয়ালস ইয়াতে ইউজ হৈছে নাম্বার 1 হৈছে কার্বন ডাইঅক্সাইড এন্ড ওয়াটার তো এই কার্বন ডাইঅক্সাইড এন্ড ওয়াটার ইয়া কোৱা হয় ইনঅর্গানিক সাবস্টেন্সেস আৰু এই দুটা এনভায়রনমেন্টৰ পৰা আহৰণ কৰা হয় আৰু তাৰ উপৰিও সানলাইট ইট কামিং ফ্রম sun it absorbed by chlorophyll which is present in the chloroplast and it is found in the leaf of the plant so chlorophyll can absorb sunlight so in this process these four materials that is carbon dioxide water sunlight and chlorophyll produces glucose so glucose it is the form of carbohydrate and it is stored in plant as starch and the byproducts that is called
oxygen which is excrete from the leaf. Let us now see what actually happens during the process of photosynthesis. তো ফটোসিনথেসিসৰ সময়ত কি ঘটনা ঘটে বা ইয়াত কিছুমান ইভেন্টস আছে, এই ইভেন্টসবিলাক ইয়াতে ডিসকাস কৰা হৈছে আৰু এই ইভেন্টসবিলাক বহুত ইম্পৰ্টেন্ট ফৰ CBSE ফাইনেল এক্সাম. The following events occur during this process. Number 1, absorption of light energy by chlorophyll. তো প্ৰথম যেটো ইভেন্টস যেটো ফটোসিনথেসিসৰ কাৰণে প্ৰয়োজন বা নেসেসাৰী হেটো হৈছে absorption of sunlight. The sunlight to kone absorb kori ase chlorophyll. So it is a first step, first event in photosynthesis. Be careful and you should learn this point. Number 2 point, conversion of light energy to chemical energy and splitting of water molecules into hydrogen and oxygen. তো দ্বিতীয় যেটো স্টেপ আছে, দ্বিতীয় যেটো ইভেন্ট আছে হেটো হৈছে যে এই যেটো লাইট এনার্জি যেটো আমি সানলাইটৰ পৰা পাইছো, সানৰ পৰা পাইছো, এই লাইট এনার্জিটো কি হয় কনভার্ট হয় কি হলে কেমিক্যাল এনার্জি লৈ। তাৰ পিছত এই একেটা স্টেপতে আৰু এটা কাম হয় স্প্লিটিং অফ ওয়াটার মলিকুলস ইনটু হাইড্রোজেন এন্ড অক্সিজেন। আৰু ইয়াতে তোমাৰ কি হয় ওয়াটার মলিকুলটো ব্রেকস আপ হয়, স্প্লিটিং হয় আৰু স্প্লিটিং হয় কি হয় হাইড্রোজেন আৰু অক্সিজেন সেপারেট হৈ যায়। আৰু এইটো কৰোতে যিখিনি এনার্জি লাগে এই এনার্জিখিনি সাপ্লাই দিয়ে সানলাইটে। থার্ড স্টেপ, রিডাকশন অফ কার্বন ডাইঅক্সাইড টু কার্বোহাইড্রেট। আর 3 নম্বর স্টেপত কি হয় কার্বন ডাইঅক্সাইড টু রিডিউস হয়, রিডিউস হয়ে পেলাই কি হয় কার্বোহাইড্রেট প্রস্তুত করে। কার্বোহাইড্রেট মানে গ্লুকোজ। গতিকে এই যেটো কার্বন ডাইঅক্সাইড আছে এই কার্বন ডাইঅক্সাইডটো কি হৈছে গ্লুকোজলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াকে কোৱা হয় রিডাকশন। গতিকে এইটো আসল তোমাৰ থার্ড প্রসেসেস বা থার্ড স্টেপ বা থার্ড ইভেন্ট, very very important these steps. These steps need not take place one after the other immediately. আচ্ছা এই স্টেপ বিলাক কিন্তু এনেকা নহয় যে এটা স্টেপৰ পিছতে আৰু এটা স্টেপ আৰম্ভ হ'ব, তেনেকা নহয়। এটো ডিপেন্ড কৰিব এনভায়ৰনমেন্টৰ ওপৰত, কিছুমান কন্ডিশনৰ ওপৰত এই এক্টিভিটি বা এই ইভেন্টস বিলাক ডিপেন্ড কৰিব। কিন্তু এটো জৰুৰী নহয় যে এটা স্টেপ শেষ হোৱাৰ পিছতে আৰু এটা স্টেপ লগে লগে স্টার্ট হ'ব, এটো জৰুৰী নহয়। এটো বুজাবৰ কাৰণে এটা এক্সাম্পল হৈছে। ফৰ এক্সাম্পল, ডেজার্ট প্লান্টস টেক আপ কার্বন ডাইঅক্সাইড এট নাইট এন্ড প্রিপেয়ার এন ইন্টারমিডিয়েট হুইচ ইজ অ্যাক্টেড আপন বাই দ্য এনার্জি অ্যাবজর্বড বাই দ্য ক্লোরোফিল ডিউরিং দ্য ডে। আচ্ছা এটো আমি ভালকে বুজিলো যে ডেজার্টৰ যিবিলাক প্লান্টস আছে সেইবিলাক প্লান্টস কিন্তু ৰাতিৰ সময়তে কি কৰিব পাৰে কার্বন ডাইঅক্সাইড অ্যাবজর্ব কৰে। এটো দিনৰ ভাগত অ্যাবজর্ব নকৰে। ইয়াৰ কাৰণটো হৈছে যে দিনৰ ভাগত যদি এটো কার্বন ডাইঅক্সাইড অ্যাবজর্ব কৰিব লাগে হয় তেতিয়াহ'লে ষ্টমাটাটো ওপেন হ'ব লাগিব। আৰু দিনৰ ভাগত যেহেতু সানলাইট থাকে, সানৰ যেটো প্ৰখৰতা এটো বহুত বেছি থাকে, যাৰ ফলত যেতিয়া ষ্টমাটা ওপেন হ'ব তেতিয়াহ'লে কিন্তু তাৰ পৰা যিখিনি পানী ইয়াত আছে খুব কম পৰিমাণে পানী তাতে পোৱা যায়। তো সেই পানীখিনি ষ্টমাটাৰ জৰিয়তে ওলাই গুছি যাব আৰু সেই কাৰণে ষ্টমাটাবিলাক দিনৰ ভাগত ক্লোজড হৈ থাকে। আৰু এই যেটো কার্বন ডাইঅক্সাইড ৰাতিৰ ভাগত অ্যাবজর্ব কৰাৰ পিছত কি হয় এই কার্বন ডাইঅক্সাইডটো কি হৈ যায় এটা ইন্টারমিডিয়েট ফর্ম কৰে। ইন্টারমিডিয়েট মানে হৈছে এনেক এটা অৱস্থা যেটো অৱস্থা নেকি গছৰ কাৰণে হেতু একদম ৰেডি, তাৰ মানে হেতু এক্ট কৰা কিবা কাম যি কামৰ কাৰণে এটো অ্যাবজর্ব কৰিছে হেতু কামত ইউজ কৰিবৰ কাৰণে ৰেডি হৈ থাকা। গতিকে এই ৰেডি হৈ থাকা যেটো কার্বন ডাইঅক্সাইড এটো কোত এক্ট কৰিব, কোত এটো ফাংশন কৰিব acted upon by the energy absorbed by the chlorophyll during the day. গতিকে দিনৰ ভাগত ক্লোরোফিলে যিখিনি এনার্জি অ্যাবজর্ব কৰিছিল সেই তাতে গৈ পেলাই এটো কাম কৰিব বা ফাংশন কৰিব। Let us see how each of the components of the above reaction are necessary for photosynthesis. গতিকে এই ফটোসিনথেসিসৰ সময়ত যিখিনি ৰিঅ্যাকশন বা যিখিনি কম্পোনেন্টস জড়িত হৈ আছে এইবিলাক আমি ভালকে ইয়াতে আলোচনা কৰিম। কিছুমান সেল অর্গানেল আছে কার কি ফাংশন কেনেকে ইয়াতে কাম কৰিছে এটো কথা ইয়াতে আলোচনা কৰিছে। If you carefully observe a cross section of a leaf under the microscope, you will notice that some cells contain green dots.
সো এইটো হৈছে এটা প্লান্ট এই প্লান্টস পাৰ্টৰ দুটা সাইড থাকে দুটা সারফেস থাকে এইটো হৈছে ওপৰৰ সারফেস আৰু তলৰ সারফেসটো ইয়াৰ তলত আছে এটো দেখা না যায় গতি ওপৰৰ সারফেসটো কোৱা হয় আপাৰ এপিডার্মিস আৰু তলৰ সারফেসটো কোৱা হয় লোৱাৰ এপিডার্মিস গতি এইটো যেতিয়া এনেকে সিঙি দিয়া হয় বা কাটি দিয়া হয় গতি ইয়াৰ যেটো ডাইমেনশন ইয়াৰ যেটো ওয়াইডনেস এই ওয়াইডনেসটো এইটো মাইক্রোস্কোপত চালে এনেকা দেখা যায় গতি এইটো যদি আমি ভালকে অবজার্ভ করি তেতিয়া দেখা যায় এই উপৰৰ যেটো লাইন আছে এইটো কোৱা আপাৰ এপিডার্মিস আৰু তলত যেটো লাইন আছে ৰেক্টেঙ্গুলাৰ যিবিলাক বক্স আছে এইটো ইবিলাকক কোৱা হয় লোৱাৰ এপিডার্মিস আৰু তাৰ তলতে যিবিলাক আছে এই যে সৰু সৰু স্মল যিবিলাক সার্কুল আছে এইবিলাক হৈছে ক্লোৰোপ্লাস্ট আৰু এই ক্লোৰোপ্লাস্টত কি থাকে ক্লোৰোফিল থাকে আচ্ছা তাৰ পিছত এই যে এইটো হৈছে স্টোমাটা এই যেটো পোরশন আছে এই পোরশনটো কোৱা হয় স্টোমাটা আৰু এই স্টোমাটা দুইফালে দুটা সেল থাকে যাৰ নাম হৈছে গার্ড সেল ইয়াৰ পিছত আমি এই স্টোমাটাৰ বিষয়ে ভালকে ইয়াৰ স্ট্ৰাকচাৰ আৰু ফাংশন আমি পাম গতিকে এই ফিগাৰত আমি এখানে ইয়াতে দিয়া আছে গতিকে ইয়াৰ বিষয়ে আমাৰ এখানে জানিলে যথেষ্ট These green dots are called organelles These green dots are cell organelles called chloroplast which contain chlorophyll গতিকে এই গ্ৰীন ডটস বিলাক এই যে যিবিলাক হৰু হৰু সার্কুলার যিবিলাক স্ট্রাকচার আছে হেবিলাকক কোৱা হৈছে ক্লোৰোপ্লাস্ট আৰু এই ক্লোৰোপ্লাস্টত কি থাকে ক্লোৰোফিল থাকে যেটো অলৰেডি আমি ডিসকাস কৰিছো সো লেট আস ডু an activity which demonstrates that chlorophyll is essential for photosynthesis গতিকে এই অ্যাক্টিভিটিটা আমি নেক্সট ক্লাসত আলোচনা কৰিম থ্যাংক ইউ